33 বছৰীয়া চাকৰি জীৱনত 57 বাৰ ট্ৰান্সফাৰ হোৱা এজন আইএছ বিষয়া। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে অকলে যুঁজ দিছিল তেওঁ কৈছিল, মই মোৰ চাকৰিৰ জীৱনত দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ। আৰু পৰিণাম 57 বাৰ ট্ৰান্সফাৰ। দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া এজন আইএছ বিষয়াৰ কাহিনী। নাম অশোক খেমকা। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই তেওঁ লাভ নকৰিলে গুৰুত্বপূৰ্ণ দপ্তৰ, বঞ্চিত হল পদোন্নতিৰ পৰাও। এজন ৰিয়েল হিৰোৰ কাহিনী। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অৱশেষত পুৰস্কাৰ হিচাপে পাইছিল কেৱল মাত্ৰ ট্ৰান্সফাৰ। এই অশোক খেমকা নামৰ আইএছ বিষয়াগৰাকীৰ কাহিনী শুনিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব যে কিমান সাহসী আৰু কিমান সৎ হ'ব পাৰে এজন চৰকাৰী বিষয়া। এইগৰাকী হৈছে অশোক খেমকা। প্ৰথমেই অশোক খেমকাৰ কিছু তথ্য দিব বিচাৰিছো। 1951 চনৰ আইএছ কেডাৰৰ বিষয়া আছিল অশোক খেমকা। 1965 চনত কলকাতাত তেওঁৰ জন্ম হৈছিল। পৰৱৰ্তী সময়ত IIT খড়গপুৰৰ পৰা বিটেক কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী সময়ত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা LLB, MBA ইত্যাদি বিভিন্ন ডিগ্ৰী তেওঁ লাভ কৰিছিল। এজন অতি মেধাসম্পন্ন আইএছ বিষয়া আছিল অশোক খেমকা। চাকৰি লাভ কৰাৰ পাছতেই ধাৰাবাহিকভাৱে তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি গৈছিল আৰু চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে সবলভাৱে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল অশোক খেমকাই। পৰিণাম হিচাপে প্ৰায় 6 মাহৰ মূৰে মূৰে তেওঁক ট্ৰান্সফাৰ দিয়া হৈছিল, যাৰ বাবে তেওঁৰ জীৱনক লৈ এখন কিতাপো উন্মোচিত হৈছিল, যিখন কিতাপৰ নাম হৈছিল জাষ্ট ট্ৰান্সফাৰ্ড, দ্য আনটোল্ড ষ্টৰী অফ অশোক খেমকা। কংগ্ৰেছ চৰকাৰৰ দিনত ছোনিয়া গান্ধীৰ জোৱায়েক ৰবাৰ্ট ভদ্ৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল অশোক খেমকাই। হাৰিয়ানাৰ এগৰাকী আইএছ বিষয়াই কোনো কাৰণতেই প্ৰশ্ৰয় দিয়া নাছিল চৰকাৰৰ দুৰ্নীতিক। কেন্দ্ৰত শক্তিশালী ৰূপত কংগ্ৰেছ চৰকাৰ থকাৰ পাছতো খুদ গান্ধী পৰিয়ালৰ বিৰুদ্ধে অকলে যুঁজ দিছিল অশোক খেমকাই আৰু লগে লগে অশোক খেমকাক ট্ৰান্সফাৰ কৰা হৈছিল। সেই সময়ত বিজেপি অশোক খেমকাৰ ট্ৰান্সফাৰক লৈ কংগ্ৰেছক প্ৰশ্ন কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত বিজেপিয়ে যেতিয়া হাৰিয়ানাত চৰকাৰ গঠন কৰিলে, মনোহৰ লাল খট্টৰ চৰকাৰৰ প্ৰথম পৰ্যায়তেই ট্ৰান্সফাৰ দিয়া হল এইগৰাকী আইএছ বিষয়াক। মনোহৰ লাল খট্টৰ চৰকাৰৰ সময়ত পৰিবহণ বিভাগৰ এগৰাকী বিষয়া হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়তেই পৰিবহণ বিভাগৰ প্ৰতিটো দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। কোনো কাৰণতেই চৰকাৰৰ দুৰ্নীতিমূলক নিৰ্দেশ তেওঁ মানি লোৱা নাছিল। তাৰ বিপৰীতে প্ৰতি মুহূৰ্ততেই দুৰ্নীতি আঁতৰাবলৈ তেওঁ যুঁজ দিছিল আৰু মাত্ৰ কেইটামান মাহৰ ভিতৰতেই বিজেপি চৰকাৰেও তেওঁক ট্ৰান্সফাৰ দিছিল পুৰাতত্ব বিভাগলৈ। লগে লগে প্ৰশ্ন তুলিছিল কংগ্ৰেছে। এইগৰাকী আইএছ বিষয়াই ধাৰাবাহিকভাৱে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল তেওঁৰ যন্ত্ৰণা। দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে কিদৰে তেওঁ কষ্ট আৰু শাস্তিৰ সন্মুখীন হৈছিল তাৰ বিষয়েও তেওঁ ধাৰাবাহিকভাৱে কৈ গৈছিল, কিন্তু তাৰ পাছতো যেন তেওঁৰ মনত ক্ষোভ নাছিল। তেওঁ কেৱল দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি গৈছিল আৰু শেহতীয়াকৈ হাৰিয়ানাৰ চৰকাৰৰ পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে 2024 চনত নিযুক্তি লাভ কৰিছিল আৰু বুধবাৰে তেওঁ চাকৰি জীৱন অন্ত পৰিল। এইগৰাকী আইএছ বিষয়াক দেশৰ সকলোতকৈ অধিক ট্ৰান্সফাৰ হোৱা আইএছ বিষয়া হিচাপে জনা যায়। মাত্ৰ 34 বছৰ বয়সতেই 57 বাৰ ট্ৰান্সফাৰ হৈ তেওঁ প্ৰমাণ কৰি থৈ গৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাটো সহজ নহয়। কিমান সাহসী হলে, কিমান সৎ হলে আৰু জীৱনত লোভ মায়ামোহ নাথাকিলে এজন চৰকাৰী বিষয়াই ধাৰাবাহিকভাৱে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব পাৰে আৰু তাৰ বিপৰীতে পুৰস্কাৰ হিচাপে তেওঁ পালে মাত্ৰ ট্ৰান্সফাৰ। প্ৰায় যেন 6 মাহৰ মূৰে মূৰে ট্ৰান্সফাৰ কৰা হৈছিল এগৰাকী চৰকাৰী বিষয়াক। চৰকাৰৰ দুৰ্নীতি উদঙাই দিয়াৰ বাবেই তেওঁ লাভ কৰা নাছিল গুৰুত্বপূৰ্ণ পদবী। তেওঁক মাত্ৰ শাস্তিমূলক বদলি আৰু তেওঁক কৰা হৈছিল তেওঁ পাবলগীয়া প্ৰাপ্যৰ পৰা বঞ্চিত। তথাপিও ধাৰাবাহিকভাৱে তেওঁ যুঁজ দি গৈছিল দুৰ্নীতিৰ বিৰুদ্ধে আৰু এইগৰাকী আইএছ বিষয়া এতিয়া সমগ্ৰ দেশৰ বাবেই আদৰ্শ আৰু প্ৰেৰণাৰ উৎস, যাৰ বাবে এইগৰাকী আইএছ বিষয়াক সদায় মনত ৰাখিব দেশবাসীয়ে। National Desk shows the reality. বিয়া
জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.